নমস্কাৰ নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক মই দিগন্ত জনাইছোঁ স্বাগতম আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ পশ্চিম যোৰহাটৰ চকলাটিং চাহ বাগিচাৰ খেলপথাৰত এই মুহূৰ্তত মই উপস্থিত আছোঁ আৰু ইয়াত চকলাটিং চাহ বাগিচা পকালাইন যুৱ সংঘৰ সৌজন্যত তৃতীয় বাৰ্ষিক ফুটবল খেল প্ৰতিযোগিতা আয়োজন কৰিছে। আমি সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। হাজাৰ হাজাৰ দৰ্শকে আহি এই ফুটবল খেল উপভোগ কৰিছে আজি ইয়াত আৰু এতিয়া বৰ্তমান ফাইনেল খেলখন এই মুহূৰ্তত চলি আছে। আমাৰ এটা কমিটিৰ কেইবাজনো বিষয়ববী আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। চাহ বাগিচাৰ পকালাইন যুৱ সংঘৰ সৌজন্যত যি তৃতীয় বাৰ্ষিক ইয়াত ফুটবল খেল প্ৰতিযোগিতা আয়োজন কৰিছে, কি ক'ব ইয়াত কি কাৰ্যসূচীৰে ফুটবল খেল আয়োজন কৰা হৈছিলে? কাৰ্যসূচী হৈছে প্ৰথমতে আমি নিউজ অসমক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে আমাৰ ক্ৰীড়াপ্ৰেমী ৰাইজ আৰু খেলুৱৈসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আজি 15 আগষ্টৰ দিন আৰু আমি আজি তাৰিখতে এই খেলখন চূড়ান্ত খেলখন আজি আয়োজন কৰিছোঁ। আৰু এই খেলখন আমাৰ চকলাটিং চাহ বাগিচাৰ পকালাইন যুৱ মঞ্চ খেলখন খেলাইছে আৰু আজিৰ খেলখন চামগুৰি চাহ বাগিচা আৰু বাঁহবাৰী গাঁৱৰ দুটা দলে আজি এই চূড়ান্ত খেলখনত আগভাগ লৈছে। গতিকে আমাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ সম্পূৰ্ণ এই চকলাটিঙৰ ৰাইজ আৰু খেলুৱৈসকলে ৰাতিপুৱা আমি পতাকা উত্তোলন কৰিছোঁ, লগতে সকলো ৰাইজৰ লগত আমি এই স্বাধীন দিৱসৰ আলাপ আলোচনা কৰিছোঁ আৰু আমি এই 3-3:30 বজাত আমি এই খেলখন আয়োজন কৰিছোঁ, য'ত নেকি আজি হাজাৰ হাজাৰ মানুহ ইয়াত উপবিষ্ট হৈছে। গতিকে আজি ভাল লাগিছে, স্বাধীন দিৱসত আমি এটা ঐতিহাসিক দিন আজি, গতিকে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নিউজ চেনেলকো আজি আমাৰ চকলাটিং একেবাৰে পিছপৰা অঞ্চলত আহি আমাক যিটো সুবিধা দিছে তেখেতসকলৰ কাৰণে অসম নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 78 সংখ্যক স্বাধীনতা দিৱস, সমগ্ৰ দেশৰ লগতে ৰাজ্যই গৌৰৱ উজ্জ্বলি 78তম স্বাধীনতা দিৱস উদযাপন কৰিছে। তাৰ লগতে আজি চকলাটিং চাহ বাগিচাৰ খেলপথাৰত ফুটবল খেল প্ৰতিযোগিতা আয়োজন কৰিছে। যিহেতু এনেধৰণৰ খেলবিলাকে আমাৰ সমাজত খেলুৱৈসকলক আগুৱাই নি অলিম্পিকৰ দৰে খেলত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকক অনুপ্ৰেৰণা যোগায়, কি ক'ব ইয়াতে? প্ৰথমে মই আজি 78তম স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জনাই আজি এই 15 আগষ্টৰ যি চূড়ান্ত খেল আমাৰ দুটা দলৰ মাজত হৈছে, চামগুৰি চাহ বাগিচা আৰু বাঁহবাৰী চাহ বাগিচা, এই দুটা দলৰ মাজত খুব সুন্দৰভাৱে প্ৰদৰ্শন দেখাইছে। আমি খেলুৱৈসকলক যিটো প্ৰতিভা আমি দৰ্শকে চাব পাব লাগে সেইখিনি আমাক দেখাইছে। তাৰ কাৰণে আমি দুটা দলকে আমি ধন্যবাদ জনাই আছোঁ, ধন্যবাদ জনাম, যিহেতুকে ইয়াৰ পৰা আমি গম পাইছোঁ যে নিশ্চয় আমাৰ বাগিচা সংঘৰ ল'ৰাই খেলৰ দ্বাৰাই আগন্তুক দিনত সুন্দৰভাৱে আগুৱাই যাব। ইয়াত আমি কোনো সন্দেহজনক নাই আৰু চৰকাৰেও যথেষ্টখিনি যোগান ধৰিছে আজি খেলুৱৈসকলৰ কাৰণে। তো সেই চৰকাৰকো মই ধন্যবাদ জনাওঁ যে আমাৰ বাগিচা সংঘৰ ল'ৰা ছোৱালীক খেল ক্ৰীড়ালৈ আমাক আগুৱাই নিয়াৰ এক যি সুযোগ লৈছে, আমি তেখেতসকলক ধন্যবাদ জনাওঁ। আৰু বৰ্তমান আমি আমাৰ যুৱকসকলকো ধন্যবাদ জনাইছোঁ যে আপোনালোকে যি চৰকাৰৰ প্ৰেৰণা, সেই চৰকাৰৰ প্ৰেৰণা আপোনালোকে মানি আপোনালোকে আগুৱাই যাওক। নিশ্চয় আমাৰ বাগিচা সংঘৰ ল'ৰা ছোৱালীয়ে এটা দিন সুন্দৰ আহিব আমাৰ এই ল'ৰা ছোৱালীলৈ। ধন্যবাদ। হয়, ধন্যবাদ জনাইছোঁ। যাতে দেখিবলৈ পোৱা যায় যে এনেধৰণৰ খেলবিলাকেই সমাজৰ যুৱ প্ৰজন্মসকলক খেলুৱৈৰ প্ৰতি আগ্ৰহী কৰি তোলে। এনেধৰণৰ খেলপথাৰৰ পৰাই অলিম্পিকত অংশগ্ৰহণ কৰা বৰ্তমান ৰিয়ান পৰাগ দেখিবলৈ পোৱা গৈছে, ভাৰতৰ হৈ খেলিবলৈ এক সুযোগ লাভ কৰিছে। এনেধৰণৰ খেলপথাৰৰ পৰাই তেওঁলোক আগবাঢ়ি গৈছে। আমাৰ সৈতে আছে গাঁওখনৰ অন্য এজন ব্যক্তি, কি ক'ব আজি ফুটবল খেল ইয়াত স্বাধীনতা দিৱসৰ দিনা আয়োজন কৰা হৈছে? এনেকৈ আমাৰ প্ৰত্যেক বছৰে বছৰে স্বাধীনতা দিৱসত আমি ফুটবল খেলাই আমি ৰাইজক খেলৰ দ্বাৰাই এটা ভাল মানে বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ এতিয়া চৰকাৰেও যেনেকৈ সম্পূৰ্ণ সফলৰ পৰা সুবিধা দিছে, যাতে আমাৰ ল'ৰাই আজি দুটা দলৰ মাজত যিটো আমি এতিয়া দেখি পাইছোঁ, এনেকৈ নিশ্চয় ল'ৰাকেইটা আগলৈকে ভৱিষ্যত আগবাঢ়ি যাব বুলি আমি আমাৰ ফালৰ পৰা তেওঁবিলাকক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আমাৰ কেমেৰা সহযোগীক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সমগ্ৰ দৃশ্য হাজাৰ হাজাৰ দৰ্শকক ইয়াত আজি ভৰি পৰা পৰিলক্ষিত হৈছে। হাজাৰ হাজাৰ দৰ্শকে ফুটবল খেল চাবলৈ ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। কেমেৰা সহযোগীক সম্পূৰ্ণ দৃশ্য মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ।